আজি দুপৰীয়া অকণমান ধুনীয়া কালাৰফুল পাচলিখিনি অকণমান মই লৈ ল'লোঁ। এতিয়া কি বনাবলৈ গৈ আছোঁ অকণমান চাগে নিশ্চয় আইডিয়া কৰিব পাৰিছে। তাৰপিছতে ইফালে অকণমান কুকাৰ এটাত অকণমান তেল দিছোঁ, অকণমান এনেকৈ গোটা মছলা থেতেলিয়াই লৈছোঁ। পিঁয়াজ দুটা কাটি ল'লোঁ, অকণমান আদা নহৰু পেষ্টটো দি দিলোঁ। এতিয়া গোটেই পাচলিখিনি দি পেলাই অকণমান ভাজি ল'ম। বেছিকৈও ভাজি থাকিব নালাগে, অকণমান ভাজিলে হ'ব। একদম অকণমান মছলা, হালধি, অকণমান ৰঙা জলকীয়াৰ গুড়ি, অকণমান কাশ্মীৰী লাল মিৰ্চি, অকণমান কিচেন কিং মছলা, বাছ মছলাখিনি খুব ধুনীয়াকৈ মই এনেকৈ ভাজি লৈছোঁ। তাৰপিছতে দিম অকণমান বিৰিয়ানী মছলা, একদম অকণমান দেই, 1 চামুচ দৈ, অকণমান ঘিউ, তাৰপিছতে চাউলখিনি মই এনেকৈ দি দিছোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু অকণমান খিচমিচ কেইটামানো দি দিছোঁ। ধনিয়া পাত দি দিছোঁ অকণ সৰহকৈ, 2টা কণী এনেকৈ দি দিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছিলে নহয় ৰেচিপিটো খাবলৈ, আৰু বিৰাট টেষ্টি আছিলে সঁচাকৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।